সমাজ সেৱাৰ অনন্য নিদৰ্শন যোৰহাটৰ সমাজকৰ্মী বীৰেন দত্তৰ প্ৰচেষ্টাত স্বাৱলম্বী অভিযান বহু যুৱকক চেলুন খুলি দি স্বাৱলম্বী হ'বলৈ আহ্বান যোৰহাটৰ সমাজকৰ্মী বীৰেন দত্তই স্বাৱলম্বিতাৰ বাট দেখুৱাই শতাধিক পৰিয়াললৈ কঢ়িয়াই আনিছে হাঁহি যোৰহাটৰ গড়মূৰৰ নিবাসী তথা ৰাষ্ট্ৰীয় প্ৰগতিশীল বঁটা প্ৰাপক সমাজকৰ্মী বীৰেন দত্তই ব্যক্তিগত প্ৰচেষ্টা সমাজ সেৱা আৰু কৰ্মসংস্থাপনৰ এক অনন্য আদৰ্শ দাঙি ধৰি বহু দৰিদ্ৰ নিবনুৱা পৰিয়ালৰ জীৱনলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে দীৰ্ঘদিন ধৰি তেওঁ অবিৰতভাৱে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে কেৱল যোৰহাটতে নহয় উজনি অসমৰ কেইবাখনো জিলাত নিবনুৱা যুৱক যুৱতী আৰু মহিলাসকলক কৰ্মমুখী কৰি তোলাৰ উদ্দেশ্যে বীৰেন দত্তই বিভিন্ন প্ৰশিক্ষণ পৰামৰ্শ আৰু আৰ্থিক সহায় আগবঢ়াই আহিছে তেওঁৰ এই প্ৰচেষ্টাৰ ফলত বহু পৰিয়ালে আজিৰ দিনত নিজাববীয়াকৈ জীৱিকা নিৰ্বাহ কৰি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে বিশেষকৈ শিৱসাগৰ জিলাৰ জাজি জামুগুৰিত অনুষ্ঠিত এক অনুষ্ঠানৰ উপৰিও যোৰহাট দেৰগাঁও জাজিমুখ মেলেং বালিচাপৰিত তেওঁ গ্ৰাম্য অঞ্চলৰ যুৱ সমাজক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে চেলুন স্থাপনৰ বাবে প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়ায় ইয়াৰ সমান্তৰালভাৱে টিয়ক নিমাতী জাজিমুখ বলমা কাৱৈমাৰী টিয়ক চেঙেলী গাঁও চৰাইবাহী আদি অঞ্চলৰ 600ৰো অধিক মহিলাক হাঁহ কুকুৰা পালন কৰি আৰু ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে উপাৰ্জনৰ পথ দেখুৱাই স্বাৱলম্বী জীৱন গঢ়ি তুলিবলৈ উৎসাহিত কৰিছে কালি মেলেং গড়গুৰি অঞ্চলতো 3জন যুৱকক চেলুন খুলি স্বাৱলম্বী হ'বলৈ সহায়ৰ সহযোগিতা আগবঢ়ায় সমাজৰ উন্নয়ন কৰ্মসংস্থাপন আৰু মানৱ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাষ্ট্ৰীয় প্ৰগতিশীল বঁটাৰে সন্মানিত হোৱা বীৰেন দত্ত আজি অসংখ্য যুৱক যুৱতী কৃষক মহিলা আৰু সমাজৰ সচেতন মহলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস আৰু আদৰ্শৱান ব্যক্তি হিচাপে পৰিগণিত হৈছে তেওঁৰ এই নীৰৱ সমাজ সেৱাই আগন্তুক সময়তো অধিক সংখ্যক লোকক স্বাৱলম্বিতাৰ পথত আগুৱাই নিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে টিয়কৰ পৰা গৌৰী শংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ আমাৰ অভিযানটো হ'ল চেলুনৰ যুৱকসকলক স্বাৱলম্বী কৰাৰ অভিযান বিগত প্ৰায় এবছৰৰ পৰা সেই অভিযানখিনি আমি কৰি আছোঁ প্ৰায় 100 ল'ৰাকো আমি স্বাৱলম্বী দিশত লাভৱান কৰিছোঁ আজি বালিচাপৰি মেলেং বালিচাপৰিত আই ৰাতুল গগৈ আৰু লগতে সিদ্ধাৰ্থকো আমি কেনেদৰে স্বাৱলম্বী চেলুন খুলি স্বাৱলম্বী এটাৰ পথত আগুৱাই নিব পাৰোঁ এই দিশত তেওঁলোককো এটা ফুলাম গামোচা দি আমি সন্মান জনাইছোঁ অনাগত ভৱিষ্যত তেখেতসকলে চেলুন খুলি স্বাৱলম্বী কৰি যিখিনি সা সুবিধা সকলোভাৱে প্ৰশিক্ষণৰ পৰা তেওঁলোকক আগুৱাই নিয়াৰ এক পৰিকল্পনা আমি হাতত লৈ আছোঁ বৰ্তমান কিমান যুৱকক আপুনি চেলুন খুলি দিছে প্ৰায় 100 ওপৰত যুৱক শিৱসাগৰ দেৰগাঁও যোৰহাট আজি প্ৰায় 100 ল'ৰাক চেলুন খুলি স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ আমি সক্ষম হৈছোঁ আৰু লগতে বহু গ্ৰাম্য মহিলাসকলক প্ৰায় 600ৰ ওপৰত মহিলা গ্ৰাম্য অঞ্চলৰ মহিলাকো আমি হাঁহ কুকুৰা দি স্বাৱলম্বী কৰিছোঁ লগতে কৃষিৰ ওপৰত কৃষকসকলকো এক স্বাৱলম্বী দিশত আগুৱাই নিয়াটো সক্ষম হৈছোঁ আৰু ৰাইজৰ পৰা সেইখিনি প্ৰশংসা পাবলৈ সক্ষম হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা পাবলৈ সক্ষম হৈছোঁ লগতে DIC কৃষি বিভাগ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা পাবলৈও সক্ষম হৈছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996